নমস্কাৰ আৰু জিটি ইথন ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। ইতিমধ্যে আপোনালোকে এই বিষয়ে জ্ঞাত যে গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কাৰণে যি কম্পিউটাৰ স্কিল টেষ্ট হোৱাৰ কথা আছিল 8 আগষ্ট আৰু 9 আগষ্ট তাৰিখে বৰ্তমান সেইটো পষ্টপন কৰা হৈছে আৰু ৰিজনটো কি মেনশ্যন কৰিছে। আজি এটা নটিফিকেশ্যন প্ৰকাশ পাইছে 31 জুলাই আৰু ৰিজনটো দিছে যে ফ্লাড চিটুৱেশ্যন। ইতিমধ্যে আপোনালোকে বিভিন্ন মাধ্যম যোগে অৱগত হৈছেও বা বহুতে ফিজিকেলি ইয়াত ভিজিট কৰিছোঁ। আপাৰ আছামত যি কেইখন ডিষ্ট্ৰিক্টত ফ্লাড হৈছিলে অৱস্থা খুবেই ভয়াৱহ হৈ আছে আৰু সেইকাৰণে বৰ্তমান যি এক্সাম হোৱাৰ কথা আছিলে 8 আগষ্ট আৰু 9 আগষ্ট সেইটো পষ্টপন কৰা হৈছে। চ' আমি এক্সপেক্টেড কেতিয়া হ'ব পাৰে বুলি যদি কওঁ তেতিয়াহ'লে যদি চিটুৱেশ্যনটো সোনকালে নৰ্মেল হৈ যায় তেতিয়া আমি আগষ্ট মাহৰ শেষৰ ফালে বা ছেপ্টেম্বৰৰ ফাৰ্ষ্ট উইকত হোৱাৰ সম্ভাৱনা আছে বুলি আমি ক'ব পাৰোঁ। তো যেতিয়াই নহওক কিয় আমি সময় অলপ পাইছোঁ নিজৰ ফালৰ পৰা আৰু প্ৰিপেৰেশ্যন ভালদৰে কৰি যাওক। সময় যিহেতু হাতত পাইছে আৰু এসপ্তাহ য'ত নেকি সময় আছিলে এতিয়া আমি যদি আৰু 15 দিনো সময় পাওঁ অলপ প্ৰেক্টিচটো কৰক, বিশেষকৈ টাইপিং স্পীড। টাইপিঙৰ কাৰণে সময় যিহেতু পাইছে সেইটো সদায় আৰু প্ৰেক্টিচটো বঢ়াই যাওক, বুষ্ট কৰক নিজৰ টাইপিং স্পীডটো, একুৰেচি বুষ্ট কৰক। বাকী MS Word আৰু Excel আৰু সেইবিলাক অলপ প্ৰেক্টিচ কৰক আৰু প্ৰেক্টিচ এটাৰ কাৰণেতো ইতিমধ্যে আপোনালোকে গম পাইছে। যদি কোনোবাই বিচাৰে তেতিয়াহ'লে মোৰ লগত কণ্টেক্টটো কৰিব পাৰিব, যিটো নাম্বাৰ দিয়া আছে স্ক্ৰীনত সেই নাম্বাৰত। ইয়াত বিভিন্ন ধৰণৰ প্ৰেক্টিচৰ ডিজাইন কৰা হৈছে, নমিনেল যিটো প্ৰাইচ আছে সেইটো পে' কৰি আপোনালোকে ল'ব পাৰিব। চ' এইটোৱে আছিলে ভিডিঅ'টো, বিশেষ আৰু একো নাই। বৰ্তমানটো এক্সাম পষ্টপন কৰা হৈছে, কিন্তু পষ্টপন কৰিছেও যদি আমাৰ প্ৰেক্টিচ কিন্তু ৰ'ব নালাগে। আমি যিটো গতিত প্ৰেক্টিচ কৰিছিলোঁ সদায় আমি ভিডিঅ'বিলাক আপলোড দিছিলোঁ, এনেকুৱাই আমি কণ্টিনিউ ভিডিঅ'বিলাক আপলোড দি থাকিম। আপোনালোকৰ ফালৰ পৰাও কণ্টিনিউ প্ৰেক্টিচ কৰি থাকক। চ' চাওঁ কেতিয়া নটিফিকেশ্যন ওলাই আকৌ নেক্সট, আৰু ইয়াৰ কাৰণে ৰেগুলাৰ আপোনালোকে ৱেবছাইট ভিজিট কৰি থাকিব। ইয়াত এটা লিখিয়ে দিছিলে যে কেণ্ডিডেটছ আৰ ৰিকুৱেষ্টেড টু ভিজিট দ্য অফিচিয়েল ৱেবছাইট ৰেগুলাৰলি ফৰ আপডেটছ। ৰেগুলাৰলি এইটো আপডেটছৰ কাৰণে ভিজিট কৰি থাকিব। ত' এইটো নটিফিকেশ্যনৰ কাৰণে আপোনালোকে PDF যদি বিচাৰে তেতিয়াহ'লে টেলিগ্ৰাম চেনেলৰ পৰা লৈ ল'ব পাৰিব। RT2 ইথেন বুলি চাৰ্চ কৰিলে ওলাব বা R ইথেন বুলি চাৰ্চ কৰিলে ওলাব। থেংক ইউ।